সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 16 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে আপোনালোকক চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমটো খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে কংগ্ৰেছে কৰিব নোৱাৰা কাম আমি কৰিছোঁ। আমি দেখিলোঁ কংগ্ৰেছে কি কাম কৰিলে, ৰাইজক কিদৰে প্ৰতিশ্ৰুতি দিছিল, কিদৰে প্ৰতিশ্ৰুতি দি কিদৰে কাম কৰিলে। তো এইবিলাক আৰু আমি কংগ্ৰেছৰ দৰে নহয়, আমি কংগ্ৰেছে কৰিব নোৱাৰা কাম কৰিছোঁ আৰু এতিয়া ৰাইজে দেখিছে। আৰু সেইবাবে আমাক ৰাইজে এইবাৰ যিটো ফলাফল দিলে সেইটো সকলো অসমবাসী ৰাইজে দিছে মৰম আশীৰ্বাদ তেওঁলোকে। তো আমি ৰাইজৰ হৈ কাম কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, গুৰু দক্ষিণা এককালীন সোনকালে পাব, এইদৰে মন্তব্য কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু জনাইছে। আৰু এতিয়া এই ক্ষেত্ৰত অতি সোনকালে দিয়াটো অতি জৰুৰী, কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ অৱস্থাটো বহুত বেছি শোচনীয়। ইয়াৰ বিষয়ে বিশেষ বহলাই কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই, কিন্তু কথাটো হ'ল কি, এই যে গুৰু দক্ষিণা আঁচনি 2013 চনৰ যিসকল শিক্ষাগুৰুসকলৰ কথাও সাঙুৰি লোৱা হৈছিলে, এই 2013 চনৰ এনে শিক্ষাগুৰু আছে কোনোবা দুমাহ এমাহ আছে পোৱা। তো সেই শিক্ষাগুৰুসকলকো সাঙুৰি ল'ব বুলি সকলোৱে আশা কৰি আছে, অৰ্থাৎ তেওঁলোকক দিব লাগে। কাৰণ কেলৈ তেওঁ জনাইছে শিক্ষামন্ত্ৰী ডাঙৰীয়া এতিয়াও 15,000 অধিক শিক্ষাগুৰুৱে এই আঁচনিৰ জৰিয়তে তেওঁলোকে আবেদন কৰিছে। সকলোকে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকক দিয়া হ'ব বুলি এইদৰে মন্তব্য কৰিছে। কথাটো হ'ল কি, পৰীক্ষা নিৰীক্ষা কৰাটো কোনো ধৰণৰ তেওঁলোকে যি সিদ্ধান্ত লৈছে সেইটো আমি আদৰণি জনাইছোঁ। কথাটো হ'ল কি, ভালদৰে যদি পৰ্যবেক্ষণ কৰি চায় তেনেহ'লে মূল উদ্দেশ্যটো কি, যে এই শিক্ষাগুৰুসকলক যিসকলে বিনা বেতনে তেওঁলোকে কষ্ট কৰিলে 30-25 বছৰ দিন, তো তেওঁলোকক এককালীনভাৱে আৰ্থিকভাৱে সহায় কৰা। তো এই শিক্ষাগুৰুসকল এমাহ দুমাহ পাই পিনিতো তেওঁলোকক গোটেই কোনোবাই 30 বছৰ কোনোবাই 25 বছৰ, তেওঁ অৱস্থাটো কি তেওঁলোকৰ? তো একেই অৱস্থা, এমাহৰ দৰমহা পালে বা কোনোবাই দুমাহ পালে, অৱস্থাটোতো একেই। তো তেওঁলোককো ধৰিব বুলি সকলোৱে কি কৈ আছে মানে তেওঁলোকে সেইখিনি ভাবি আছে। মুঠতে ভবাই নহয়, এইখিনি দিয়া জৰুৰী বা এইখিনি দিয়াটো যি তেওঁলোকক দিব লাগে দিবই লাগিব। কাৰণ কেলৈ তেওঁলোকে সেইখিনি প্ৰাপ্য বা তেওঁলোকক সেইখিনি দিয়াটো তেওঁলোকৰ অধিকাৰ। নেক্সট খবৰ যদি চাওঁ, অসম ভাৰতৰ ভিতৰতে 6 নম্বৰ দুখীয়া ৰাজ্য। তো অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে যে অসমখন ভাৰতৰ ভিতৰতে 6 নম্বৰ স্থানত আছে উন্নত ৰাজ্যৰ ভিতৰত। তো এইটো কথা অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে পিছৰ ফালৰ পৰা দুখীয়া ৰাজ্যৰ ফালৰ পৰা 6 নম্বৰত আছে বুলি মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, কংগ্ৰেছে মুছলমানক ভিক্ষাৰী বনাই দিলে। বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে কংগ্ৰেছৰ যি তেওঁলোকৰ যি মতাদৰ্শ বা তেওঁলোকে যিখিনি যেনেদৰে কামবিলাক কৰে বা যি নহওক, যেনেদৰে এই মুছলমানক লৈ তেওঁলোকে সেইখিনি ৰাজনীতি কৰে, তো এইবিলাকে কংগ্ৰেছে মুছলমানক ভিক্ষাৰী বনাই দিলে বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, ৰাজীৱ গান্ধীৰ দিনত ৰাইজলৈ 100 টকা পঠিয়ালে কি হয়, হিতাধিকাৰীয়ে প্ৰায় 10 টকাহে। মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰিছে আৰু কৈছে যে আজি বিধানসভাত যদি আমি চাওঁ, সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যে মই কোৱা এইটো কথা নহয়, ৰাজীৱ গান্ধী ডাঙৰীয়াই নিজেই এই কথা কৈছিলে। যদি 100 টকা পঠোৱা হয় তেনেহ'লে হিতাধিকাৰী পায়হে 10 টকা। তো তেনেহ'লে কংগ্ৰেছৰ দিনত কি কাম কৰিছিলে সেইটো আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই, মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে জনাইছে। নেক্সট খবৰ যদি চাওঁ, কৃষকসকলে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। এতিয়া এই ক্ষেত্ৰত মই প্ৰায়বিলাক ভিডিঅ'তে কৈ আছোঁ যে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব কৃষকসকলে। যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেহ'লে আপোনালোকে কৃষকৰ যিসমূহ সা সুবিধা আছে সেইখিনি আপোনালোকে নাপাব। আৰু আগন্তুক সময়ত আপোনালোকে কৃষকৰ যিটো আপোনালোকে 2000 টকা পায় সেইটো আপোনালোকে পোৱাত কিন্তু অসুবিধা হৈ পৰিব। নেক্সট খবৰ যদি চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীনটো কেতিয়ালৈ দিব, কি কেনেদৰে দিব? বাজেট দাখিল কৰিলে, আৰু বাজেট দাখিল কৰাক লৈ এতিয়া যদি আমি চাওঁ তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ এইটো যি প্ৰাপ্য বুলি ক'ম এইটো তেওঁলোকে পাব লাগে। আৰু যিহেতু তেওঁলোকক সেইখিনি দিয়া হৈছিলে, দিম বুলি কোৱা হৈছিলে, তো এই ক্ষেত্ৰত অতি সোনকালে গুৰুত্ব সহকাৰে লৈ এই বিষয়টো কাৰ্যকৰী কৰিব লাগে। কাৰণ কেলৈ আজি সময়ত যদি আমি চাওঁ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱস্থাটো কি, তেওঁলোকৰ অৱস্থাটো কি আমি যদি চাওঁ তেনেহ'লে আমি এই বিষয়টো গভীৰভাৱে লৈ তেওঁলোকক সেইখিনি এককালীনতে দিয়া প্ৰয়োজন আছে বুলি মই ভাবোঁ। কাৰণ কেলৈ তেওঁলোকে যি নিয়াৰিকৈ সুচাৰুৰূপে কামবিলাক কৰিছে, আৰু এতিয়া কণ শিশুসকলক তেওঁলোকে, আৰু ভৱিষ্যতটো কি আমাৰ দেশৰ কণ শিশুসকলক তেওঁলোকে সেইখিনি কি কৰিছে, এজন ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লৈছে আৰু এইখিনি তেওঁলোকে আগবঢ়াই নিছে। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এককালীনটো অতি সোনকালে পোৱা উচিত আৰু পাব লাগে। আৰু মাননী বৃদ্ধি প্ৰসংগও এতিয়া আমি যদি চাওঁ বিধানসভা বাজেট অধিৱেশনত সেইখিনি চৰ্চা হৈছিলে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী বানপানীৰ লগত সহাৱস্থান কৰিব লাগিব, প্ৰদ্যুৎ বৰদলৈয়ে এনেকৈ মন্তব্য কৰিছে। গুৱাহাটীত যি কৃত্ৰিম বানপানী হয় এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্নভাৱে প্ৰশ্ন উত্থাপন কৰাৰ সময়তে তেওঁ জনাইছে যে যি বানপানীৰ লগত আমি সহাৱস্থান কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰিছে।
নেক্সট ক'ব যদি চাওঁ প্ৰমোদ বড়োৰ লগত মোৰ তুলনা কৰি লাভ নাই মই কাম কৰা মানুহ আগ্ৰামা মহিলাই ডাঙৰীয়া মন্তব্য কৰিছে আগ্ৰামা মহিলাই ডাঙৰীয়া মন্তব্য কৰি কৈছে যে প্ৰমোদ বড়োৰ লগত মোক তুলনা নকৰিব কাৰণ কেলে মই হৈছোঁ কাম কৰা মানুহ আৰু বাকী তেওঁৰ বিষয়ে কি উল্টাটো হয় সেইখিনি আপোনালোকে নিজে গম পাইছে নেক্সট ক'ব যদি চাওঁ মই সঁচা কথা ক'বলৈ সদনৰ পৰা বহিষ্কাৰ কৰে মই যদি সঁচা কথা ক'বলৈ যাওঁ মই যদি সঁচা কথাৰ ওপৰত প্ৰশ্ন কৰোঁ তেতিয়াই মই বহিষ্কাৰ কৰে মোক বহিষ্কাৰ কৰি দিয়ে আৰু এই ক্ষেত্ৰত আপোনালোকে দেখি আহিছে মাত মতাৰ বাবে মোকে বহিষ্কাৰ কৰে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট ক'ব যদি চাওঁ ধুবুৰীৰ ন্যায়িক কৰ্মচাৰীসকলৰ কৰ্মবিৰতি নেক্সট ক'ব যদি চাওঁ অখিল গগৈয়ে ফেচবুকত ভাল জমাই থাকে এটা মুখ্যমন্ত্ৰী মহোদয় অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইটো মন্তব্য কৰি কৈছে যে যিহেতু অখিল গগৈ ডাঙৰীয়া বিভিন্ন বিষয়ৰ ওপৰত বিধানসভা বাজেট অধিৱেশনৰ কোনো প্ৰশ্ন উত্থাপন কৰিম কেনেদৰে কৰিম এইবিলাকৰ ওপৰত তেওঁ সেইখিনি সুধি থাকে তো ইয়াক লৈ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফেচবুকত ভাল জমাই থাকে অখিল গগৈ ডাঙৰীয়াই নেক্সট ক'ব যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মন্তব্য কৰিছে যি প্ৰতিশ্ৰুতি দিছিলে বা প্ৰতিশ্ৰুতি দিয়াই নহয় অহা 5 বছৰত অসমত ধুমুহাৰ গতিত কাম কৰিম ধুমুহাৰ দৰে কাম কৰিম আৰু বিৰোধী যি বাধাৰ প্ৰাচীৰ ভাঙি চিঙি আমি শেষ কৰি দিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সেইটো এতিয়া আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে কাম কৰে নিযুক্তিৰ পৰা আৰম্ভ কৰি আঁচনিৰ পৰা আৰম্ভ কৰি যি নিবনুৱা নিযুক্তি সেইখিনি ক্ষেত্ৰত কেনেদৰে সংস্থাপন দিয়া ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে যে বিধানসভা বাজেট অধিৱেশনত আমি ধুমুহাৰ গতিত কাম কৰিম আৰু বিৰোধী যি বাধাৰ প্ৰাচীৰ হ'ব সেইখিনি আমি চিঙি ভাঙি লৈ যাই শেষ কৰি দিম বুলি কৈছে আৰু এই যি প্ৰতিশ্ৰুতি দিছিলোঁ সকলোখিনি আমি পূৰ কৰিম আৰু এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এতিয়াও বহুতো সমষ্টিত নোপোৱাকৈ আছে এইখিনি ঢিংভৰা চেঙা হওক বা ৰূপহীয়াত এই ক্ষেত্ৰত সেইখিনি সদনত প্ৰশ্ন উত্থাপন হয় আৰু এই ক্ষেত্ৰত অতি সোনকালে দিয়া কথাও পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰে নেক্সট ক'ব যদি চাওঁ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰতো শিক্ষামন্ত্ৰী ডাঙৰীয়া অতি সোনকালে এই বিষয়টো যাতে তেওঁলোকে সেইখিনি কাৰ্যকৰী কৰিব পাৰে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰি অতি সোনকালে কাৰ্যকৰী কৰাৰ দিশে সেইখিনি কামখিনি আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰিছে আজি 16 জুলাই ৰাতিপুৱা খবৰ এইকেইটা ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা খাৰে বাই